দুচকুৰে মাজতে সপোনে বাগৰে উমানে জোকালে জীৱন বৰণীয়া কিমান ৰহণীয়া জোনাকীয়ে যাকে কবৰে কি জানি মনৰ জুনুকা জোনাকে জোনাকে এধাৰে এধাৰে চিঞৰি মোৰ আকাশে কবনে বাৰু মোৰে কাহিনী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি শকুন্তলা অ শকুন্তলা শকুন্তলা অ শকুন্তলা শেৱালি মই তোক বহুত ভাল পাওঁ আৰু বিয়াও মই তোকেই কৰাম শেৱালিয়ে ঠিকেই কৈছিলে আমি ইজনে সিজনক যিহেতু ভাল পাওঁৱেই গতিকে দেৰি কৰি কি লাভ কি হ'ল সেইখিনিতে ৰৈ কি ভাবি আছ কিবা কবি মানে মা কিবা কবি আচলতে মা দেউতাই মোক মাতিছে ৰচোন মই হাউট কৰি গৈ কি লাগে সুধি আহিছোঁ ৰ দেউতাক এইখিনি সময়তে মাতিব লাগেনে ঐ শংকৰক মই আজি এটা ডাঙৰ প্ৰপ'জেল দিম কি প্ৰপ'জেল তেওঁৰ জীৱনৰ এটা বিগ অপৰচুনিটি মানে মোৰ ভণ্টিক বিয়া কৰাৰ প্ৰপ'জেল কি কিন্তু সেইটো কেনেকৈ সম্ভৱ আজিকালি সকলো সম্ভৱ তই আমাৰ লগত কিবা ধেমালি কৰি থকা নাইতো নাই কৰা আই এম চিয়'ৰ চিধা আঙুলিৰে যদি ঘি নোলায় আঙুলি বেকা কৰিব লাগে এতিয়া ময়ো সেইটোৱেই কৰিব লাগিব পঢ়িব বিচাৰিছে যেতিয়া পঢ়িবলৈ দিয়াটো ভাল হ'ব তাকেতো আমি চাবলৈ যাওঁতে মাকে তাইক পঢ়াৰ কথা কৈছিলে নহয় গতিকে আমি তাইক এডমিশ্যন দিলে ভাল পাব আৰু অয়নক স্কুলত এডমিশ্যন দিয়াৰ পিছত তাইনো ঘৰত কি কৰি থাকিব তাকে দীপা ক'ত কিয় তই চাহ খাবি হয় মই তাইক বনাবলৈ দিছোৱেই পাপায়ো এমাহ ধৰি সেই একেখিনি কথাই বুজাই আছে তাই বুজি পালেহে তাইতো এটা কথাতে লাগি আছে তাই বোলে বিয়া হ'লে অকল শংকৰৰ লগতে বিয়া হ'ব বাৰু কচোন অকল ভণ্টিৰ পচন্দৰ কাৰণেই তই এই দুখীয়া ঘৰৰ ল'ৰাটোক নিজৰ জোৱাই বনাব বিচাৰিছ নে ইয়াত তোৰ কিবা বেলেগ উদ্দেশ্য আছে তয়ে কচোন মই জানো আনপ্ৰফিটেবল কাম কেতিয়াবা কৰোঁ অফক'ৰ্ছ মোৰ নিশ্চয় এটা উদ্দেশ্য আছে কি উদ্দেশ্য কম দে এতিয়া কিন্তু নকওঁ ঠিক আছে তুমি কথাখিনি ঠিকেই কৈছা মায়া এইফালে আহাচোন বহা আমি কিবা জৰুৰী কথা এটা আলোচনা কৰি আছোঁ অঁ মা কওকচোন শকুন্তলাই আকৌ পঢ়িব খুজিছে ক'ত এডমিশ্যন দিম কি পঢ়ুৱাম তাকে আলোচনা কৰিবলৈ মাতিছিলোঁ চালক মা শকুন্তলাক এতিয়াই কলেজত এডমিশ্যন দিব নালাগে নেকি কি হ'ল তই কি চাই আছ চাহ দিয়া হ'ল যদি যা আকৌ বৌ তুমি কথাটো তেনেকৈ ক'লা যে কাৰণ আছে কি কাৰণ মায়া শকুন্তলাক এইখন ঘৰলৈ সৰু বোৱাৰী কৰি অনাৰ আমাৰ উদ্দেশ্যই আছিল অয়নী এগৰাকী মাক হোৱা কিন্তু এতিয়া যদি তাই কলেজলৈ যায় অয়নক সময় দিব কেতিয়া কিন্তু বিয়াৰ আগতো মই তেওঁলোকক কথা দিছিলোঁ যে বিয়াৰ পাছতো মই শকুন্তলাক পঢ়িবলৈ দিম তাকেইতো তুমি এবাৰ অয়নৰ কথাও ভাবি চোৱাচোন সিনো তাইক মাক বুলি মানি লোৱাটো কেইদিন হৈছে আৰু এতিয়া যদি তাই কলেজলৈ অহা যোৱা কৰি থাকে তাক সময় দিব কেতিয়া তাৰে মাজত সময় উলিয়াই ল'ব লাগিব এইবোৰ চব কোৱা কথা বিনোদন তাই যেতিয়া কলেজত এডমিশ্যন ল'ব দিনটো কলেজতেই থাকিব লাগিব তাৰপিছত সন্ধিয়া আহি তাই অকণমান পঢ়িব থাকিল কি মাজত ৰবিবাৰটো
সেইদিনাখনতো তাইৰ মাকৰ ঘৰলৈ যোৱা কিবা পৰিকল্পনা থাকিবই। সেইটো হয়, কিন্তু তাই যে পঢ়িবলৈ ইমান ইচ্ছা কৰিছে। মোৰো মন আছিল মা পঢ়া শুনা কৰি চাকৰি এটা কৰিবলৈ, কিন্তু বিয়াৰ পিছত মোৰ সেই ইচ্ছা হৈয়ে ৰৈ গ'ল। সেয়েহে বিয়া হৈ এখন ঘৰলৈ অহাৰ পিছত নিজতকৈ বেছি আনৰ কথা ভাবিব লাগিব। কথাটো হয়, তাই ঘৰখনত নাথাকিলেও বৰ অসুবিধা হ'ব। গতিকে তাইক কলেজত এডমিশ্যন নিদিয়াটোৱে ভাল হ'ব। বিনোদন, তই তাইক কথাটো বুজাই কবি। ঠিক আছে মা, তুমি যি ভাল দেখা। মই পঢ়িব বিচাৰোঁ। তুমি পঢ়িব বিচাৰা? অঁ, মই উচ্চ শিক্ষা ল'ব বিচাৰোঁ, মানে বিয়াৰ পাছতো। আপোনালোকে যদি এই ক্ষেত্ৰত মোক সঁহাৰি জনায় তেন্তে এই বিয়াত মোৰ কোনো আপত্তি নাই। তুমি যে পঢ়িব বিচাৰিছা সেই কথাটো শুনি মোৰ খুব ভাল লাগিছে। আমাৰ ফালে বহুত ভাল কলেজ আছে, তুমি তাতে তোমাৰ পচন্দৰ মতে এখন কলেজত এডমিশ্যন ল'ব পাৰিবা। তাতে তোমাৰ পাৰ্চেণ্টেজো ভাল। মোক এটি সুৰ কৰি তোলা তোমাৰ প্ৰেমেৰে প্ৰেমেৰে শকুন্তলা, তুমি খুব পঢ়িব বিচাৰিছিলা নহয়? এতিয়া দেখিলা তোমাৰ আশাত মই কেনেকৈ চেঁচা পানী ঢালিলোঁ। তুমি যদি কলেজলৈ যোৱা ঘৰৰ কাম কাজ কৰিব কোনে? আৰু এটা কথা ঠিক, মোতকৈ বেছি কোৱালিফাইড হ'বলৈ মই তোমাক কেতিয়াও চান্স নিদিওঁ। জীৱনত প্ৰথমবাৰৰ বাবে কাৰোবাক ভাল লাগিছে। আগতে ভাবিছিলোঁ প্ৰেমত মই কেতিয়াও নপৰোঁ, কিন্তু কেনেকৈ যে এইবোৰ হৈ গ'ল মই নিজেই একো ধৰিব নোৱাৰিলোঁ। কাৰ কেতিয়া কাক কেনেকৈ ভাল লাগে কোনেও ক'ব নোৱাৰে। শংকৰদা যে বৰ ভাল জানো, সি মোক ইমান বুজি পায়। প্ৰেমত পৰিছোঁ যেতিয়া এতিয়াতো শংকৰদাৰ চব কথাই তোৰ ভাল লাগিব। এজনী তহঁত দুটাকে যেতিয়া একেলগে দেখিছিলোঁ মোৰ মনটোৱে কৈছিলে তহঁতৰ মাজত নিশ্চয় কিবা এটা আৰম্ভণি হৈছে। মোৰ খুব ভাল লাগিছে জান, শংকৰদাৰ লগত বিয়া হ'লে তই অন্ততঃ শকুন্তলাৰ নিচিনাকৈ ইমান দূৰত থাকিবগৈ নালাগে। আমাৰ এইখন গাঁৱতে থাকিব পাৰিবি। তাকে বিয়া বা কেতিয়া হয় মই একো ক'ব নোৱাৰিছোঁ। তেওঁ কিবা এটা হ'লেহে বোলে ঘৰত কথাটো জনাব। অঁ বুজিছোঁ। এতিয়া ভৱিষ্যতত কি হয় ভগৱানেহে জানে আৰু। প্ৰিয়ংকা বহুত চেঞ্জ হ'ল। তাই ফুৰিবলৈ গ'ল অথচ মোক একবাৰো নক'লে। ঐ মোচন, তই মাজে মাজে কি ভাবি থাক? নাই, ক'তনো কি ভাবিছোঁ। ঐ শংকৰ, তোৰ লগত মোৰ এটা ইম্পৰ্টেণ্ট কথা আছে। কি কথা? কমা আহ যাওঁ গোট। ঐ গাড়ীখন লৈ আহিবি দে আহা না। বল। শকুন্তলা ও শকুন্তলা শকুন্তলা ও শকুন্তলা। কলিকতালৈকে কেনেকুৱা লাগিল? বহুত ভাল লাগিল। দিল্লী কলিকতা সকলো ঘূৰি আহিলোঁ। একচুৱেলি ইয়াৰলি আমি এবাৰ যাওঁৱেই। যোৱা বছৰ ছিংগাপুৰ গৈছিলোঁ নহয়, কিন্তু হঠাৎ যে মোৰ যাবলৈ একেবাৰে ইচ্ছা নাছিলে। পাপাহে আগতীয়াকৈ টিকট কৰি আমাক ছাৰপ্ৰাইজ দিলে। প্ৰিয়ংকাও কৈছিল নেকি? কিয় যাব নালাগিছিলে নেকি? নাই নাই, মই এনেহে কৈছোঁ। আজিকালি প্ৰিয়ংকাৰ কথা বৰকৈ কৈ থাকোঁ। কথাটো কি? বন্ধ কৰচোন, পাগল নেকি? অ'কে কুল ডাউন। তই ভণ্টিৰ বিয়াত থকা হয় ভাল লাগিল হয়। মই নথকা কাৰণেতো এইখন বিয়া হ'বলৈ পাৰিলে, নহ'লে মই জানো তাইক আনৰ হ'বলৈ দিলোঁহেঁতেন। কিবা কৈছ? নাই একো কোৱা নাই, মানে মোৰ একেবাৰে যাবলৈ ইচ্ছা নাছিল। পাপাইহে জোৰ কৰি পঠালে। ঠিকেই কৰিলি দে। এনেও তহঁতি পইচাবোৰ ফুৰি চাকিয়ে খৰচ কৰিব লাগিব, নহ'লে ইমানবোৰ টকা তহঁতি ক'ত খৰচ কৰিবি? একজেক্টলি।
প্ৰিয়ংকা বহুত চেঞ্জ হ'ল তাই ফুৰিবলৈ গ'ল অথচ মোক একবাৰো নক'লে ঐ মৌচুম তই মাজে মাজে কি ভাবি থাক নাই মই ক'তনো কি ভাবিছোঁ ঐ শংকৰ তোৰ লগত মোৰ এটা ইম্পৰ্টেণ্ট কথা আছে কি কথা কমা আহ যাওঁ গোট ঐ গাড়ীখন লৈ আহিবি দে আহা না দোকানলৈ ব'ল 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 কি কৰিলোঁ মইনো শকুন্তলাক কেলে কথা দিছিলোঁ পঢ়ুৱাম বুলি আকৌ এতিয়া তাইক কেনেকৈ না কৰোঁ মই কি কৰোঁ এতিয়া ডাঙৰ কথা হ'ল তই যি কলি মই সকলো বুজি পাইছোঁ কিন্তু সেয়া সম্ভৱ নহয় কিন্তু কিয় ই ইমান ভাল চান্সটো কিয় মিছ কৰিব খুজিছে কাৰণ মই শংকৰ আকৌ তই মোৰ ভণ্টিক বিয়া কৰোৱাৰ আপত্তি কি আছে আছে কিছু কাৰণ মানে আৰে শংকৰ কি কথা আছে খুলি নোকোৱা কেলে সদ্যহতে তই এইটোৱে জানি থ যে তোৰ ভণ্টিক বিয়া পাতিবলৈ মোৰ ইমান সামৰ্থ্য নাই তাই আমাৰ ঘৰখনত থাকিবই নোৱাৰিব আৰু তই কচোন তহঁতৰ ঘৰখন কেনেকুৱা আৰু আমাৰ ঘৰখন কেনেকুৱা তাই যেনেকৈ সেইখন ঘৰত ডাঙৰ দীঘল হৈছে তাই সেইখিনি সুবিধা পাবনে আমি যেনে তেনে চলি থকা মানুহ বিকি অদৰকাৰী কথাবোৰত কিয় লাগি আছে বিয়াৰ পাছত পাপাইতো তোক এটা চাকৰি দিবই আৰু ভণ্টি লাগতিয়াল বস্তুখিনি লগত লৈয়ে যাব আৰু তাই তোমাক ভাল পাই যিহেতু তাই তোমাৰ লগত এডজাষ্ট কৰিব পাৰিব চাগে আৰু ইমান ভাল এটা প্ৰপ'জেল তুমি কিন্তু কেতিয়া নোপোৱা আৰু শংকৰ পাপাই তাইক যি বিচাৰিছে তাকেই দিছে এক কৰি অভাৱ হ'বলৈ দিয়া নাই তাই আমাৰ খুব মৰম সেইকাৰণে তাইৰ কথাবোৰ না কৰিব নোৱাৰি কাৰণ প্ৰিয়ংকাই যে দুখ পাব কিন্তু মই এতিয়া বিয়া পাতিবলৈ মানসিকভাৱে প্ৰস্তুত নহয় আগতে চাকৰি এটা কৰি ঘৰটো বনাই লওঁ প্ৰয়োজনীয় কামবোৰো কৰোঁ তাৰ পাছতহে মই বিয়াৰ কথা ভাবিম আৰু এইটো কেৱল মোৰে সিদ্ধান্ত নহয় মোৰ মা দেউতাৰো সিদ্ধান্ত গতিকে মই এতিয়া তোক একো ক'ব নোৱাৰিম আহোঁ দে যা কথাটো এবাৰ ভাবি চাবি যা ই কিন্তু একদম বুৰ্বক ল'ৰা দেই ইয়াৰ ঠাইত বেলেগ ল'ৰা হোৱা হ'লে কেতিয়াবা এই প্ৰপ'জেল একচেপ্ট কৰিলে হয় নে কি কম মৌচুম ঠিকেই শকুন্তলাই কথাটো গম পালে মনত কষ্ট পাব কেনেকৈ যে কথাখিনি তাইক কওঁ ভাবিয়ে পোৱা তাই কৰা আশাখিনি মই পূৰণ কৰিব নোৱাৰিম কিন্তু ক'বতো লাগিবই কিন্তু তুমি পঢ়া শুনাত লাগি থাকিলে অইনক কোনে চাব কোৱা তুমি এইখন ঘৰৰ বোৱাৰী তোমাৰ কিছুমান দায়িত্ব আছে দায়িত্ব নলওঁ বুলিতো মই কোৱা নাই কোৱা কিন্তু পঢ়া শুনা কলেজ টিউশ্যন ঘৰৰ কিছুমান দায়িত্ব পালন কৰি তোমাৰ ওচৰত জানো মোলে সময় থাকিব শকুন্তলা কওকচোন মই জানো মই তোমাক যিখিনি কথা ক'বলৈ গৈ আছোঁ সেই কথাখিনি শুনি তুমি মনত কষ্ট পাবা আপুনি এইবোৰ কি কৈছে মই ঠিক বুজি পোৱা নাই
তোমাৰ গ্ৰেজুৱেশ্যনৰ কথা তোমাক বিয়া কৰোৱাৰ আগতে মই তোমাক কথা দিছিলোঁ তোমাৰ পঢ়া শুনাৰ দায়িত্ব মই ল'ম বুলি কিন্তু কিন্তু কি সেই প্ৰতিশ্ৰুতি মই ৰাখিব নোৱাৰিম মানে তুমি যি পঢ়িলা আৰু পঢ়িব নালাগে এইবোৰ আপুনি কি কৈছে বিয়াৰ পাছত পঢ়াম বুলি আপুনি মোৰ মা দেউতাক কথা দিছিল আৰু অলপ আগত মাৰ লগত মোৰ এডমিশ্যনৰ কথা পাতি থকা মই নিজ কাণেৰে শুনিছোঁ কিন্তু এতিয়া কি হ'ল কওক আকৌ মই মাৰ লগত কথা পাতিছিলোঁ আৰু মায়েও কথাখিনি ভাবিছিলে কিন্তু তুমি পঢ়া শুনাত লাগি থাকিলে অয়নক কোনে চাব কোৱা তুমি এইখন ঘৰৰ বোৱাৰী তোমাৰ কিছুমান দায়িত্ব আছে দায়িত্ব নলওঁ বুলিতো মই কোৱা নাই কোৱা কিন্তু পঢ়া শুনা কলেজ টিউশ্যন ঘৰৰ কিছুমান দায়িত্ব পালন কৰি তোমাৰ ওচৰত জানো মোলে সময় থাকিব আৰু সেইকাৰণে তুমি বুজিছোঁ মানে মই এতিয়া মোৰ শিক্ষা জীৱনৰ ইমানতে অন্ত পেলাব লাগিব গ্ৰেজুৱেট হোৱাৰ সপোনটো মই মোহাৰি পেলাব লাগিব তাকে বুলি ভাবিব পাৰা আপুনি মোক মিছা প্ৰতিশ্ৰুতি দিলে শকুন্তলা মোক বুজিবলৈ চেষ্টা কৰা মই বিচাৰিলেও তোমাৰ কথাখিনি ৰাখিব নোৱাৰিম মোক ক্ষমা কৰি দিম মই জানো এইবোৰ কথাৰ বাবে বিনোদন আৰু শকুন্তলাৰ মাজত কাজিয়াৰ সূত্ৰপাত হ'ব আৰু শকুন্তলাই বৰ দুখ পাব আৰু মই শান্তি পাম নিৰ্মালী মোৰ তোক দিবলৈ কোনো উত্তৰ নাই সেইকাৰণে ফোনটো কাটি দিয়াৰ বাহিৰে মোৰ কোনো উপায়ো নাই বৌ চাহ বৌ আপুনি কান্দিছে যে নাইতো মই জানো বৌ আপুনি কান্দিছে আৰু কিয় কান্দিছে সেইটোও জানো দাদাক ভুল নুবুজিব বৌ দাদা আৰু বৰমাই আপুনি পঢ়া কথাটোত অকণো আপত্তি কৰা নাছিল কিন্তু আপত্তি কৰিলে কোনে মই চাহ দিবলৈ যাওঁতে এটা দুটাহে কথা শুনিলোঁ কিন্তু বাকী কথা নুশুনিলোঁ তুমি কি শুনিছিলা মোক ভালকৈ কোৱাচোন মই ডাঙৰ বৌহে আপত্তি কৰা শুনিছিলোঁ অঁ বৌ ডাঙৰ বৌয়ে কথাটো সম্পূৰ্ণ বিৰোধিতা কৰিছে কি অঁ আছুতীয়া আদৰৰ নীৰৱতা ঘাতৰ স্মৃতিৰ মায়াৰে সাৱতি সুখৰ মালিতা বিচাৰি আছে হিৰৈ মনৰ পক্ষী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি শকুন্তলা